তাৰ নিজৰ পাপাক আছে বুলি কৈছে। কিমান ডাঙৰ ফাঁকি দিছে চাওক। কি কৈছে, মোৰ পাপা আছে, বজাৰত গৈছে, এনেকুৱা টাইপৰ, মানে পাপা জীয়াই আছে। নমস্কাৰ, মই পংখী, আপোনালোকক বহুত দিনৰ মূৰত স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছো ভালে আছে। মোৰো ভাল বেয়াৰ মাজতে জেগা চেঞ্জ হৈছে কাৰণে পুৰা চৰ্দি লাগি গৈছে। তাকে আজি হৈছে ছানডে আৰু আজি মানে বহুত দেৰিলৈকে দেহা শুই আছে। ময়ো দেৰিলৈকে শুইছোঁ, নহ'লে সোনকালে উঠিব লাগে। তো ছানডে দিনাখনে অলপমান মানে টাইম পাওঁ আৰু অকণমান দেৰিলৈকে শুবলৈ। মই উঠিলোঁ, কিন্তু দেহা এতিয়াও শুইয়ে আছে। আৰু আজি কি কৰোঁ দিনটো চাওকচোন বাৰু। বহুত দিন হৈ গ'ল, বহুতে কৈ আছে কিয় ভিডিঅ' নিদিয়া হ'লা, আজিকালি এসপ্তাহৰ মূৰে মূৰে দিয়া। তেনেকুৱা একো নহয়, আচলতে এটা জেগাত শ্বিফ্ট হ'বলৈ অলপমান টাইম লাগে ন, আৰু ব্যস্ত হৈ আছিলোঁ এই বস্তু আনাই, জেগা ঠিক কৰা তেনেকৈ। তো মই দিব ট্ৰাই কৰিম 3 দিনৰ মূৰে মূৰে বা 4 দিনৰ মূৰে মূৰে, কিন্তু কণ্টিনিউ ডেইলি মই ব্লগ দিব নোৱাৰিম, যিয়ে নহওক দেহাৰ পঢ়া শুনাৰো কথা থাকে। তো সেয়াই, আৰু আজি কি কৰোঁ ছানডে দেহাৰো মই তাকে চাই যাওক আৰু দেহাক দেখাওঁ বলক। সি শুইয়ে আছে, এই মোৰ কলেজতে শুই আছে। দেহামণি উঠা আকৌ। উঠা কলিজাটো, কলিজা গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া। এতিয়া বিচনা চিচনাবোৰ ঠিক কৰোঁ ন, উঠা আকৌ শুন। এইফালে কলিজাটো উঠিলে, উঠি পেলাই ইয়াত টোপনিয়াই আছে। উঠা, জাবৰ পেলাব লাগিব। আৰে যা, মানে জাবৰ পেলাবলৈ ইয়াতে য'তে ত'তে পেলাব নোৱাৰোঁ, ভাড়া ঘৰত অলপ দিগদাৰ। আৰু একদম পিছফালে যাব লাগিব, তাতে কুকুৰ এটা আছে মস্ত। দেহা মানে খুব ভাল পায়, কিন্তু মোৰ দূৰতে দেখিলেই মানে একদম ভয় লাগে মোৰ বহুত। তাকে এতিয়া জাবৰ পেলাবলৈ যাওঁ, বহুত কাম আছে। কালি বাচন চাচন একো ধোৱা নাই, এইয়া জাবৰ, আকৌ এইয়া বাচন চাচন চব আছে। উঠা এখন, আমি জাবৰ পেলাই আহিলোঁ। বা দেহাটো অকণো ভয় নকৰে, কেনেকে গৈছে। কিয় ভয় নকৰা তুমি, কামুৰি দিয়ে যদি। এই বাদ দিয়া, বাদ দিয়া। কেইটা বেজি ল'ব লাগিব তুমি জানা? কেইটা বাজি? 9:33। কি 9:33? কি 9:33? বাজিলে কথাটো কৈছা, কেইটা বাজিলে? মই কৈছো কেইটা বেজি ল'ব লাগিব তুমি। আচ্ছা, কেইটা বাজিলে নহয়, 14টা বেজি ল'ব লাগিব, 14টা। লৈ ল'ম আৰু। মই তাক দেখিলে মই নাচাওঁৱে কুকুৰটো। মই দেহা আকৌ খেলিবলৈ যাওঁ। দেহা বলা, এতিয়া বিচনা চিচনা ঠিক কৰি ব্ৰাছ চাছ কৰি যোৱা। তাৰপিছত আজি বজাৰ ফালে যাব লাগিব, গম পাইছা নাই? নেকি মই থাকিম। পাৰিবা অকল অকল খেলিব? কোৱা আকৌ, নতুন ঘৰ নতুন ৰুমটোত টোপনি আহিছে নে নাই? আহিছে। খালি ফ্ৰেণ্ডবিলাকক মিছ কৰি আছে আৰু ন? তাততো খেলিবলৈ কোনোৱে নাথাকে। বাচন ধৰি আছো। এজনৰ কাৰণে ধুনীয়া আৰু পাকঘৰটো ন, দেহা আৰু গৰমহে অকলে। আৰু জেগাটো সৰু হ'লেও ফেমিলিৰ কাৰণে নহয় আৰু এজনৰ কাৰণে। আৰু এইখিনি জেগাখিনি বাচন ধুৱাৰ কাৰণে ভাল লাগে। সেইফালে বতাহ হৈ থাকে সেইকাৰণে, আৰু চাই দিব পাৰিলে দেহা ৰাস্তা। চাইকেলখন সেই বাহিৰত থৈ দিলে ভাল আৰু, নহ'লে ৰুমটো সৰু যে দিগদাৰ হয়। পৰিবা। লাহে লাহে বাছ চাইডত থৈ দিয়া। নাজানো মই।
কি ভাইটো কোনটো কি হ'ল পখিলা চাকে পখিলাই কিমান নহয় বিছা মাৰিছে বিচৰা মাইকী আৰু বস্তুটো দেখা আহোঁগৈ মা তুমি কোৱা আকৌ কৈ যোৱা কুকুৰ এটা আছে চাব আগৰ আঙুৰ আঙুলিটো দেখা পালে আছে বান্ধা মই কিবা আহিছো এই গছপাত দেখিছা চাচোন এই কিবা থৈ দিছে যে কিবা দেখালো এইফালে চাহ দেহাৰ চাহ আৰু মোৰ চাহ চাওক মই চাহ একদম বেয়া পাওঁ খাই তেওঁ অকণমান খাইছো আৰু দেহা অকলে খাব বেয়া পাব যে দেখোন এইটো কি খাইছা খোৱা এইফালে যাব নোৱাৰিলোঁ বজাৰ কাৰণ বহুত বেছি জ্বৰ আৰু চৰ্দি আৰু দেখাও যাওঁ নাযাওঁ কৰি আছে সেইকাৰণে মানে নগ'লোঁ আৰু ৰ'দত চকু মেলিব পৰা নাই ইমান অশান্তি লাগিছে আৰু আজিকালি দেহাই মোক বহুত বেছি হেল্প কৰে দেই এতিয়া গা বেয়া যে ভাতটো খাই দিলোঁ তৰকাৰী বহাই থৈ আহিছোঁ দেহাই লৰাই আছে আপোনালোকক দেখাই আছোঁ অলপ কেনেকৈ কি কৰি আছে আৰু আজি গেছ অফ কৰা শিকাম তাক আইও কলিজাটো এনেকে নধৰে এখন এইটো এনেকে ধৰে এনেকে এনেকে ধৰে এইটো এনেকে ধৰি এনেকে দি এনেকে পাৰিছে দেই ল'ৰাটোৱে আৰু আজি মই শিকাম দেহাৰ গেছ কেনেকে অফ কৰে জানো বাৰু ল'ৰা ছোৱালীক এইবিলাক বস্তুৰ পৰা আঁতৰত ৰাখিব লাগে কিন্তু এতিয়া যিহেতু দেহাৰো মই থাকো কেনেবাকে মোৰ বহুত বেছি গা বেয়া হলে বা নাথাকিলে হঠাৎ কিবা অসুবিধা হলে যাতে সি অফ কৰিব পাৰে ন দেহা মই শিকাই দিম দেই কেনেকে কৰে এইটো চোৱা হৈ গ'ল দিয়া তৰকাৰী থৈ দিয়া এইটো যে এইটো এইফালে লৈ এই চোৱা অফ লিখা আছে দেখিছা ফাৰ্ষ্টে ইয়াত নহয় ফাৰ্ষ্টে চিলিণ্ডাৰত অফ কৰা ফাৰ্ষ্টে সদায় চিলিণ্ডাৰত অফ কৰিব লাগে ছেম এইফাললৈ সদায় এইটো এইফাললৈ অফ হয় ছেম চিলিণ্ডাৰটো এইফাললৈ অফ হয় দিয়া অ'কে অফ হ'ল এতিয়া লাহেকে ইয়াত অফ কৰা বাছ হৈ গ'ল হ'ল পাৰিবা এতিয়া হ'ল এইফালেদি নকৰিবা এইফালেদি অফ আৰু সদায় এইটোত নহয় আগে এইটোত অফ কৰিবা তাৰপিছত এইটোত অফ কৰিবা গম পালা কি কৰি আছিলা চাই আছা কি চাই আছা এইফালে মানে আৰু এগৰাকী মানুহ থাকে এই ভাবিছে কোনোবা মানে এইফালে চাব সিফালৰ পৰা দেখা পায় নেকি সি চাইছে আৰু নাপায় ন পায় নেকি আচ্ছা এতিয়া তুমি গা পা ধুই লোৱা গা পা ধুই পেলাই ভাতটো হৈছে খাই দিম যোৱা
নাপায়। এইফালে টিউবলাইটটো জ্বলাই দিছে। এইটো মানে টেম্পৰাৰীকে সেইদিনাখন মামাৰ ল'ৰাতে লগাই দি থৈ গৈছে পোহৰৰ কাৰণে। এতিয়া পোহৰ ধুনীয়া আহিছে। দেহাই পটককে মনত পেলাই দিছে ন, এন্ধাৰ মন্ধাৰ কৰি আছিলো অথনিৰ পৰা ন। এতিয়া আমি ভাত খাম। এইফালে আমি বজাৰলৈ ওলাইছো আৰু এতিয়া মা এয়া ওলাইছে। মানে আমি ভাত পানী খাই অকণমান শুলো, গাটো অকণমান তেওঁ ভাল লাগিছে, যাওঁ ন। দেহাই নহ'লে চান্সে নাপায় যাবলৈ, স্কুল থাকে আজি চানডে ন। আৰু কি খাবা বোলে? খালো দে চকলেট চেক। কি খাই কি নাম লয় কিহে জানে, মই ভালকে নাজানো। যাওঁ আৰু ন। এইফালে আমি ৰেডি, ব'লা। অকণমান ওলাই গ'লে মনটো ভাল লাগিব ন। এইফালে আমি পালোহি। কি খাবা বোলে? কাজু চেক। ভিৰ চাওক আজি ৰহা। হা? এইফালে পালোহি আৰু বজাৰ চজাৰ কৰিলো। আহিলে সদায় মোৰ মানে টমটমালাৰ লগত কাজিয়া হ'বই। এইটো মানে কি বুলি ক'ম, মোৰ চাগে এইটো লিখাই আছে মানে মোৰ কপালত যে টমটমালাৰ লগত মোৰ কাজিয়া হ'ব। এতিয়া কাজিয়া হোৱা নাই, মানে 10 টকাকে সদায় অহা যোৱা কৰোঁ, কিন্তু এতিয়া কিন্তু 40 টকা লৈছে। কিয় যে এনেকুৱা কৰে মই বুজিয়ে নাপাওঁ। কাজিয়া লাগিবও মন নাযায়, কিন্তু খং উঠে কিছুমান। আৰু হয় বাৰু 20 টকাকে 30 টকা এটা গ'লেনো কি ডাঙৰ কথা, বা 40 টকা এটা যেনিবা গ'ল কি ডাঙৰ কথা, কিন্তু মানে খংটো উঠে। যিটো হয় সেইটোৱে ল'ব লাগে। ৰহাৰ পৰা আমাৰ এইখন 10 টকাই হয়, একদম চাপৰ মুখলৈকে 20 টকা হয়। এইখিনি বাৰু একদম কম ৰাস্তা, কম ডিষ্টেঞ্চ হয়, কিন্তু মানে লৈছে 40 টকাকৈ লৈছে। কিয় যে এনেকুৱা কৰে, এতিয়া মানে মানুহে ক'ব পাৰে যে ইমান এই সাধাৰণ 20 টকা এটা 40 টকা এটাৰ কাৰণে, আচলতে সেইটো কথা নহয়। এনেকুৱা কৰিব নালাগে, যিটো প্ৰাপ্য সেইটোৱে ল'ব লাগে। কিন্তু দেখা আছেতো একো নকৰোঁ আৰু এটা কথা, বজাৰলৈ ওলাই গ'লে, বজাৰলৈ বুলি নহয় ক'ৰবালৈ ওলাই গ'লে মানুহখিনিয়ে ইমানখিনি মৰম দিয়ে, ভাল লাগে। চবেই চেলফি উঠে, আকৌ দেহাক বহুত বেছি মৰম কৰে, মোকো সেইকাৰণে বহুত বেছি ধন্যবাদ। আজি যেতিয়া ওলাই গৈছোঁ, আজিও বহুত মানুহে লগ পাইছে। আৰু বজাৰ গ'লে মোক সেইটো কাৰণে অলপমান দেৰি হৈ যায়। বহুত মানুহক লগ পাওঁ, কথা পাতোঁ, ভাল লাগে। আৰু ইমানখিনি আশীৰ্বাদ দিয়ে, মৰম দিয়ে, তাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু আমাৰ দেহাই আজিকালি লাজ লগা হৈছে। আগতে দেহাই একদম মাত দিলেই লুকাই যায় মোৰ পিছফালে ন দেহা। এতিয়া যেনিবা মাত দিলে ধুনীয়াকৈ মাথা দিয়ে, ফটো উঠিম বুলি ক'লে ধুনীয়াকৈ ফটো উঠে। কলিজাটো ডাঙৰ হৈছে আৰু হয় নাই? ব'লা কিবা খাই ল'বা ব'লা। এইফালে আমি খাই বৈ ৰেডি, আৰু এতিয়া আমি শুবলৈ লৈছোঁ। দেহা পঢ়িলেও, সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। আৰু আজি এনেকুৱা এটা কাণ্ড হ'ল, ভাবিছোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। দেহা একদম ক'বলৈ মানা কৰি আছে, কিন্তু মোৰ মন গৈছে ক'বলৈ। কাৰণ কি বুলি ক'ম, দেহাই ইমানখিনি যে মানে ভাবিব পাৰিছে, মই একদমেই আচৰিত। আপোনালোকে ভাবিব নোৱাৰিব যে সি ইমানখিনি ভাবিব পাৰিছে। ফাৰ্ষ্ট সঁচা কথা ক'বলৈ গ'লে সি বহুত ডাঙৰ এটা ফাঁকি দিছে। শুনিলে আচৰিত হ'ব, ইমান ডাঙৰ ফাঁকি মানে মই চকড। কি বুলি ক'ম আৰু, সি মানে এনেকৈ কৈছে যে, কি ক'ম দেহা, সি তাৰ নিজৰ পাপাক আছে বুলি কৈছে। কিমান ডাঙৰ ফাঁকি দিছে চাওক। কি কৈছে, মোৰ পাপা আছে, বজাৰত গৈছে, এনেকুৱা টাইপৰ। মানে পাপা জীয়াই আছে। কিয়, কি কাৰণত ক'ব লগা হ'ল, আপোনালোকে শুনিলে আচৰিত খাব। মই সন্ধিয়া বজাৰৰ পৰা আহি কৰি এনেকৈ ধূপ ধূনা দি পেলাই মই দেহাক খাবলৈ দি ভাবিছোঁ তাক পঢ়াম আৰু তেনেকুৱাতে মানে সি অলপ সময় বাহিৰত বহি আছিলে।
তো বাহিৰত বহি থাকোঁতে এজন অচিনাকি মানুহ আহিলে বাৰ্ণাত বহি আছেতো এনেকৈ তাৰপিছত তাক সুধিছে হাই সি হেল্ল' কৈছে তোমাৰ নাম কি নমস্কাৰ চমস্কাৰ দেখি নামটো ক'লে তাৰপিছত তাক সুধিছে কিমান ক্লাছত পঢ়া কি কথা তাৰপিছত যে তোমালোকে ইয়াতে ভাড়া থাকা নেকি সি কৈছে অঁ ভাড়া থাকোঁ মাৰ লগত অঁ আচ্ছা কাৰণ মানুহজনে চিনি নাপায় গতিকে সেইকাৰণে সুধিছে আৰু পাপা কৈছে পাপা বজাৰত গৈছে মই শুনি আছোঁ সি কি কথা পাতিছে মই শুনি মানে চক কি কৈ আছে এইবিলাক আৰু মইতো ওলাই গৈ পেলাইতো ক'বগৈ নোৱাৰোঁ যে সি মিছা কথা কৈছে আৰু পাপাক ঢুকালে মই শুনি আছোঁ আৰু কি কয় তাৰপিছত মই তাক ভাবিছোঁ সি গৈ কওঁগৈ নে সি আহি লওক কিয় মিছা কথা ক'লে তাৰপিছত কৈছে মানুহটো কৈছে তোমালোকে এতিয়া তুমি আৰু মা ইয়াতে অকলে থাকা পাপাও থাকে তেনেকৈ বুলি কৈছে মই মানে একো নক'লো স্তব্ধ হৈ গ'লোঁ আৰু তাৰপিছতে কথা চথা পাতি সি ভিতৰলৈ যেতিয়া ৰুমত সোমাই আহিছে মই তাক একদম মনে মনে সুধিছোঁ তুমি কি কৈ আছা এইবিলাক মানে কি কৈ আছা তুমি কিয় এনেকৈ কৈছা পাপাৰ কথা কিয় এনেকৈ কৈছা নাপায় নহয় এনেকৈ ক'বলৈ তেতিয়া সি কৈছে হেৰি মোৰ বোলে হেৰি ভাল নালাগে এতিয়া মই যদি ক'লোহেঁতেন পাপা নাই সুধিব কি হ'ল ক'ত গ'ল পাপা ঢুকালে বুলি ক'ম ঢুকালে বুলি ক'লে আকৌ ক'ব কি কেনেকৈ ঢুকালে এক্সিডেণ্ট কি এক্সিডেণ্ট বাইক এক্সিডেণ্ট ইমান খুচৰি সুধি থাকিব কেইদিন হ'ল কেইবছৰ হ'ল সেইবিলাক সুধি থাকিব মই এইবিলাক সুধি থাকিলে মোৰ দুখ লাগে আৰু এটা আকৌ কৈছে মোক চব দুখ লাগিলেও যিটো সত্য তুমি ক'বই লাগিব ন পাপা নাই যেতিয়া নাই আচ্ছা নহয় আৰু যদি বোলে ফাইদা উঠায় যদি বোলে চুৰ হৈ আহে ঘৰত পাপা নাই বুলি ক'লে আমি দুটা অকলে থাকিলে যদি চুৰ হৈ আহে তেতিয়া আপুনি ভাবকচোন কেনেকৈ সি কিমানখিনি ভাবিছে এই কলিজাটো হা বহুত ডাঙৰ হ'লাচোন তুমি শুন তাৰপিছত কৈছে মোৰ বেয়াও লাগে এনেকৈ সুধি থাকিলে অঁ কি বুলি ক'ম মানে তাক কি বুলি বুজা মই নিজে চখ হৈ গৈছোঁ কলিজাটো বহুত সৰুতে বহুত বুজি পোৱা হৈ গ'ল ন শুন হয় নাই কলিজাটো মই বহুত লাগে কলিজাটো নিচিনা ল'ৰা এটা পাইছোঁ না শুন আৰু আজি মাদাৰ্ছ ডে গম পোৱা নাই মোক কি দিবা হা মোক কি দিবা গ'ল দিনটো গুচিয়ে গ'ল মই কি দিবা পইচা নাথাকে মোক কলিজা কিয় তোমাক দি আছো পইচা হা কাচি কাচি থৈছা আছে ফুলুংটোৰ ভিতৰত সোমাই থৈছা যে পইচা কোৱা আকৌ মই তোমাকচোন মা হোৱাৰ খিতাপটো দিছোঁ তোমাক মা হোৱাৰ দায়িত্ব দিছোঁ তুমি মোৰ মা হয় আকৌ তোমাক মা গিফ্ট দিছোঁ কলিজাটো আমি ভিডিঅ'টো সামৰি দিওঁ তো যি নহওক আজি ভিডিঅ'টো এটা সামৰণি মাৰিলোঁ আৰু ঘৰলৈ যাম চাগে দুদিনতে চাওঁ ঘৰ যোৱাই নাই আৰু দিগদাৰ হয় অহা যোৱা কৰি থাকিবলৈ ন মানে সকলোকে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বিদায় লৈছোঁ তোমাক মই দিম তুমি মোক দিবা হা দিয়া